নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পুৰাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ যে যিসকল বন্ধু-বান্ধৱীয়ে আছাম পুলিচ ABUB PST PETত পাছ কৰিছে আৰু তেওঁলোকে ৰিটেন এক্সামত বহিব, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ, কাৰণ অহা 23 তাৰিখে ইয়াৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। তো মাজত মাত্ৰ 9টা দিন আছে। তো কেনেকৈ এটা ভাল মাৰ্ক আনিব, ক'ত কিমান নাম্বাৰ থাকিব, কোনটো ছাবজেক্টৰ পৰা কিমানটা কুৱেশ্যন আহিব, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আছাম পুলিচ ABUB এক্সাম পেটাৰ্ণ 2024-25। তো বন্ধু-বান্ধৱীসকল, ইয়াত আপোনালোকৰ OMR বেছ ৰিটেন টেষ্ট হ'ব আৰু ইয়াত টাইম দিয়া থাকিব 2 ঘণ্টা। ইয়াত 100টা মাল্টিপল চইচ কুৱেশ্যন থাকিব, য'ত এটা কুৱেশ্যনত হাফ মাৰ্কে থাকিব আৰু ইয়াত টোটেল মাৰ্ক থাকিব 50 আৰু ইয়াত কোনো নিগেটিভ মাৰ্ক নাথাকে। তো ইয়াতে 5টা ছাবজেক্টৰ পৰা কুৱেশ্যন আহিব: এলিমেণ্টাৰী এথমেটিক অৰ্থাৎ মেথছ, জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, আছাম হিষ্টৰী, পলিটি এণ্ড জিঅ'গ্ৰাফী আৰু জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যন আহিব। তো ইয়াতে এলিমেণ্টাৰী এথমেটিক অৰ্থাৎ মেথছৰ পৰা আহিব 20টা কুৱেশ্যন, য'ত 10 মাৰ্ক থাকিব। জেনেৰেল ইংলিছৰ পৰা আহিব 20 কুৱেশ্যন, য'ত 10 মাৰ্ক থাকিব। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা 20 কুৱেশ্যন আহিব, য'ত 10 মাৰ্ক থাকিব। আছাম হিষ্টৰী, জিঅ'গ্ৰাফী, পলিটি এণ্ড ইকনমিৰ পৰা 20টা কুৱেশ্যন আহিব, য'ত 10 মাৰ্ক থাকিব আৰু জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিব 20টা কুৱেশ্যন, য'ত 10 মাৰ্ক থাকিব। অৰ্থাৎ টোটেল 100টা কুৱেশ্যন আহিব আৰু 50 মাৰ্ক থাকিব। তো ইয়াতে এলিমেণ্টাৰী এথমেটিকৰ পৰা নাম্বাৰ ছিষ্টেম, চিম্পলিফিকেশ্যন, ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ, এভাৰেজ, টাইম এণ্ড ৱৰ্ক, স্পীড, ডিষ্টেঞ্চ এণ্ড টাইম আৰু চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্টৰ পৰা কুৱেশ্যন অহা দেখা যাব। ঠিক তেনেদৰে জেনেৰেল ইংলিছৰ পৰা, ভোকাবুলাৰীৰ পৰা, চাইনমিজ এণ্ড এণ্টনমিজ, গ্ৰামাৰৰ পৰা, টেন্সেছ, আৰ্টিকলছ, প্ৰিপজিশ্যনছ এণ্ড চেণ্টেন্স কাৰেকশ্যন, কম্প্ৰেহেনশ্যন, আইডমছ এণ্ড ফ্ৰেছেছ আৰু চেণ্টেন্স ৰিএৰেঞ্জমেণ্ট আহিব। লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ পৰা আহিব কোডিং, ডিকোডিং, ব্লাড ৰিলেশ্যনছ, ডাইৰেকশ্যন চেঞ্জ টেষ্ট, পাজলছ, লজিকেল ভেন ডায়েগ্ৰামছ, চিৰিজ কম্পিলেশ্যনছ আৰু এনালগি। লগতে আছাম হিষ্টৰী, জিঅ'গ্ৰাফী এণ্ড পলিটিৰ পৰা আহিব ফ্ৰীডম মুভমেণ্ট অফ আছাম, ইম্পৰ্টেণ্ট হিষ্টৰিকেল ইভেণ্টছ এণ্ড পাৰ্চনেলিটিজ, জিঅ'গ্ৰাফী অফ আছাম, ৰিভাৰ্ছ, ক্লাইমেট, ফ্ল'ৰা এণ্ড ফাউনা, পলিটি এণ্ড এডমিনিষ্ট্ৰেটিভ ছেটআপ অফ আছাম, কালচাৰেল হেৰিটেজ অফ আছাম, আৰ্ট, লিটাৰেচাৰ এণ্ড ফেষ্টিভেলছ। আৰু জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিব ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন, নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল কাৰেণ্ট ইভেণ্টছ, এনভাইৰনমেণ্টেল ইছ্যুজ, জেনেৰেল ছায়েন্স, স্পৰ্ট এণ্ড এৱাৰ্ডছ আৰু বুকছ এণ্ড আউথৰ্ছ। তো এইখনেই হ'ল আছাম পুলিচৰ ABUB ৰিটেন টেষ্টৰ চিলেবাছ। তো আপোনালোকে হয়তো এতিয়া গম পালে যে কোনটো ছাবজেক্টৰ পৰা কিমানটা কুৱেশ্যন আহিব, কোনটো কেটেগৰীৰ পৰা কুৱেশ্যন আহিব। তো আপোনালোকে এইখিনি চিলেবাছৰ পৰা যদি কুৱেশ্যনসমূহ ভালদৰে চাই যায়, তেন্তে আপোনালোকে ৰিটেন টেষ্টত এটা ভাল মাৰ্ক আনিব পাৰিব। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো সকলোকে ৰিটেন এক্সামৰ শুভেচ্ছা যাচি আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।